হেল্ল' নমস্কাৰ গ্ৰহণ কৰিব আশা কৰোঁ সকলোৱে ভালে আছে আজি মই এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হ'ল কি যে আপোনালোক সকলোৱে নিশ্চয় গম পাইছে যে আমাৰ কেবিনেট মন্ত্ৰী অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াই সিদিনাখন ইউপিএছ ঘোষণা কৰাৰ পিছৰে পৰা আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ মাজত এটা হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈ আছে যে আমি কোনফালে যাম যেহেতু অপশ্যন দিয়া হৈছে যে এনপিএছ ল'ম নে ইউপিএছ ল'ম আমি নিজৰ ইচ্ছামতে ল'ব পাৰিম এটা গতিকে আমি কোনফালে যাম এইটো এটা আমাৰ মনত কি হৈ আছে দমজা সৃষ্টি এটা হৈ আছে আৰু এই বিষয়ে ইতিমধ্যে মই দুটা ভিডিঅ' বনাইছোঁ আৰু মই আপলোডো কৰিছোঁ আপোনালোকে মোৰ চেনেলত ভিডিঅ'টা চাব পাৰিব কিন্তু আজি মই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হ'ল এইটো যে বহুতে মানে এইটো এতিয়া সন্দেহ আছে যে যদিহে কোনো এজন ব্যক্তিয়ে মানে ভিআৰএছ লয় ভলুণ্টাৰী ৰিটায়াৰমেণ্ট লয় তেনেহ'লে সেই ব্যক্তিজনে পেঞ্চনটো কেনেকৈ পাব যেহেতু ইউপিএছ ব্যৱস্থাত কোৱা হৈছে যে ইউপিএছ ব্যৱস্থাত কি কৰিব আমাক কৰ্মচাৰীসকলক যেনেকৈ অপিএছত 50% পেঞ্চন দিছিল লাষ্ট চেলাৰী ঠিক তেনেকৈ ইউপিএছত কি কৰিব লাষ্ট মানে বছৰটোৰ লাষ্ট 12 মাহৰ বেছিক চেলাৰী এভাৰেজ কৰি তাৰ 50% পেঞ্চন দিব যিটো অপিএছতকৈ সাধাৰণভাৱে কম হ'ব কিন্তু মোটামুটি চলি যায় কিন্তু যদিহে কোনো এজন ব্যক্তিয়ে ভিআৰএছ লয় আৰু তেওঁৰ চাকৰিকাল 25 বছৰ পূৰ্ণ নহয় তেনেহ'লে সেই ব্যক্তিজনে পেঞ্চনটো কেতিয়া পাব এইটো ডাঙৰ প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হৈছে এনেকুৱা যে ধৰা হ'ল মই এজন চাকৰিয়াল আৰু মোৰ চাকৰি ধৰা হ'ল এতিয়া মোৰ আৰু পুনৰ 10 বছৰ বাকী আছে এটা এক্সাম্পল দিছোঁ মই 10 বছৰ বাকী আছে অৰ্থাৎ ধৰা হ'ল যে এতিয়া 2024 চন 2036 চনত মোৰ চাকৰি যাব মই অৰ্থাৎ মই অৱসৰ পাম তেনেস্থলত যদি মই আজি ভিআৰএছ লৈ লওঁ তেনেহ'লে মোৰ চাকৰিকাল 25 বছৰ নহ'ব তেতিয়াহ'লে কি হ'ব মই ভিআৰএছটো ল'ব পাৰিম কোনো সমস্যা নাই যাতে কিন্তু সমস্যাটো ক'ত আহিব এই যিটো পেঞ্চন 50% পেঞ্চন সেই পেঞ্চনটো মই আজি নাপাম অৰ্থাৎ আজি অৱসৰ লোৱা সময়ত মই পেঞ্চন নাপাম মই পেঞ্চন পাবলৈ হ'লে 10 বছৰ অপেক্ষা কৰিব লাগিব অৰ্থাৎ যিটো তাৰিখত যিটো বছৰত মই মানে সাধাৰণভাৱে মানে অৱসৰ পালোঁ হয় অৰ্থাৎ নৰ্মেলি অৱসৰ মই পালোঁ হয় 2036 চনত তেতিয়ালৈকে মই মানে অপেক্ষা কৰিব লাগিব এইটো হ'ল ইউপিএছ ব্যৱস্থাৰ চিষ্টেম কিন্তু অপিএছত তেনেকুৱা নাছিল অপিএছত কোনো এজন ব্যক্তিয়ে ভিআৰএছ ল'লে সেই ভিআৰএছ লোৱা বছৰটোৰ পৰাই অৰ্থাৎ সেই যিটো মাহটো কমপ্লিট কৰিব তাৰ নেক্সট মাহৰ পৰা তেওঁৰ পেঞ্চনটো হৈ যোৱা আছিল কিন্তু আমাৰ ইউপিএছ ব্যৱস্থাত এইটো এটা ডাঙৰ ফল্ট আৰু দ্বিতীয় এটা প্ৰব্লেম হৈছে কি যে যদিহে কোনো এজন ব্যক্তিয়ে চাকৰিকালৰ কমেও ন্যূনতম 10 বছৰ পূৰ্ণ নকৰে তেনেস্থলত সেই ব্যক্তিজনৰ কি হ'ব যিহেতু ইউপিএছ ব্যৱস্থাত এইটো কথা কোৱা হৈছে যে যিসকল ব্যক্তিয়ে মিনিমাম 10 বছৰ পূৰ্ণ কৰিব তেওঁলোকে কমেও 10,000 টকা পেঞ্চন পাব কিন্তু এইটো কথা উল্লেখ কৰা নাই যে যিসকলৰ চাকৰিকাল 9 বছৰ হ'ব বা 8 বছৰ হ'ব বা হয়তো কোনোবাই 4 বছৰ বা 5 বছৰ চাকৰি কৰাৰ পিছত কিবা কাৰণত এক্সিডেণ্টলি তেওঁৰ ডেথ হৈ গ'ল বা তেওঁৰ কিবা কাৰণত শাৰীৰিক অসুস্থতাৰ কাৰণে হওক বা বেলেগ কাৰণে হওক তেওঁ ভিআৰএছ ল'ব লগা হ'ল তেনে ক্ষেত্ৰত সেই ব্যক্তিজনে পেঞ্চন পাব নে নাপায় এইটো কথা এতিয়ালৈকে ক্লিয়াৰ কৰি দিয়া নাই আৰু এটা কথা ক্লিয়াৰ কৰা নাই এইটো যে এই যিটো মই ইতিমধ্যে আগৰ ভিডিঅ'টো কথা উল্লেখ কৰিছিলোঁ যে আমাৰ যিটো নিজৰ জমাধনৰ মানে অৰ্থাৎ 10% কে আমি মাহে মাহে দি আছোঁ কণ্ট্ৰিবিউশ্যন দি আছোঁ সেই জমাধনৰ 60% টো এনপিএছত ঘূৰাই দিয়া কথা আছিল এনপিএছত কিন্তু ইউপিএছে সেই মানে 60% টো অৰ্থাৎ আমাৰ মুঠ জমাধনৰ 60% টো ঘূৰাই দিব নে নিদিব সেইটো এতিয়ালৈকে ক্লিয়াৰ কৰা নাই গতিকে এই তিনিটা হ'ল মেজৰ মানে কথা যি তিনিটা কথাই মানে ইউপিএছ ব্যৱস্থাটোৰ মানে ওপৰত এটা সন্দেহৰ সৃষ্টি কৰিছে আৰু ইউপিএছ ব্যৱস্থাটো যে আমাক কিবা এটা ফলপ্ৰসূ কৰিব পাৰিব এই তিনিটা কথাৰ কাৰণে একমাত্ৰ মানে আমি নিশ্চিত হ'ব পৰা নাই গতিকে আমি অপেক্ষা কৰাটো ভাল হ'ব যেহেতু 2025 চনৰ এপ্ৰিলৰ পৰা এইটো মানে কাৰ্যকৰী হ'ব গতিকে আমাৰ হাতত এতিয়া যথেষ্ট সময় আছে গতিকে আপোনালোকে চিন্তা কৰিব নালাগে নিশ্চয় আমাৰ কিবা এটা ইয়াৰে এটা মানে ভাল ৰিজাল্ট এটা আমি পাম হয়তো বা হয়তো আমাৰ ইউপিএছটো হয়তো কাৰ্যকৰী নোহোৱাকৈ হয়তো পুনৰ আগৰ নিচিনাকৈ অপিএছও কাৰ্যকৰী হৈ যাব পাৰে গতিকে আমি ভালৰ কাৰণে আশা কৰিম সকলোৱে ভালে থাকক আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আপোনালোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ